সৰ্বানন্দ সোণোৱালৰ দিলত ৰাজ্যত মৰম চেনেহ চলিছিল কিন্তু বৰ্তমান ৰাজ্যৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ কাৰ্যকালত ভয় ভাবুকি চলিছে অসমত এনেদৰে এতিয়া অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত ৰাজ্যত চলিছিল মৰম চেনেহ কিন্তু বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ৰাজ্যত ভয় ভাবুকি চলিছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই ভয় ভাবুকি আৰম্ভ হৈছে ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ দিনত ৰাইজে বিজেপিক আদৰি লৈছিল কিন্তু বৰ্তমান অৱস্থাত বিজেপিয়ে জনপ্ৰিয়তা হেৰুৱাইছে হিমন্ত বিশ্ব শৰ্মাৰ দিনত ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে বুলি কংগ্ৰেছ সাংসদ যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বিস্ফোৰক অভিযোগ আনিছে তেখেতে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে নিজকে ভগৱান বুলি ভাবিব নালাগে হিমন্ত বিশ্ব শৰ্মাই এয়া গৌৰৱ গগৈৰ মন্তব্য গৌৰৱ গগৈ এক প্ৰকাৰ হিমন্ত বিশ্ব শৰ্মাক শক্তি খেল প্ৰদান কৰিছে ক্ষমতা কোনো চকীত নাথাকে থাকে জনতাৰ হাতত সৰ্বানন্দ সোণোৱালৰ দিনত যি পৰিৱেশ সেই পৰিৱেশ বৰ্তমান অৱস্থাত সলনি হৈছে বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সৰ্বানন্দ সোণোৱালৰ দিনত মৰম চেনেহৰ মাজেৰে ৰাজ্য পৰিচালিত হৈছিল কিন্তু যেতিয়াই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল তেতিয়াই ভয় ভাবুকি ৰাজ্যত আৰম্ভ হ'ল বিজেপিক যেনেদৰে আদৰি লৈছিল বিজেপিৰ যি জনপ্ৰিয়তা আছিল সেয়া সৰ্বানন্দ সোণোৱাল যোৱাৰ পিছতেই হিমন্ত বিশ্ব চৰকাৰৰ পিছতেই আৰম্ভ হোৱা পৰিলক্ষিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ দিনত বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে কি কৈছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে আগবঢ়াইছো তেখেতৰ বিস্ফোৰক অভিযোগ খেদি দিব মৰমত বিজেপি দলটোক ভাল পাইছে মৰমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত মৰম আৰু স্নেহেৰ যোগেদি বিজেপি দলটোক সমৰ্থন জ্ঞাপন কৰিছে কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে মুখ্যমন্ত্ৰী হৈছে এতিয়া মৰম আৰু স্নেহেৰ যোগেদি নহয় ভয় ভাবুকি দমন ব্লেকমেইল এই যোগেদি বিজেপি দলটোক সমৰ্থন কৰিবলৈ বাধ্য হৈছে কিন্তু এটা সময়ত আমি দেখা পাইছোঁ সেই ভয় যে মানুহৰ মাজত সোমাই গৈছে যোৱা লোকসভা নিৰ্বাচন বা তাৰ পূৰ্বে কিছু মাহৰ পৰা লাহে লাহে কমি গৈছে ৰাহুল গান্ধী ডাঙৰীয়া যিদৰে চাৰিওফালে যাত্ৰা কৰি আছে ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছ দল যিদৰে আজি জনপ্ৰিয়তা লাভ কৰিছে মানুহৰ বিজেপি দলৰ প্ৰতি সেই ভয়টো কমি গৈছে আৰু যেতিয়া এজন গুণ্ডাৰ দেখা পায় যে সেই স্থানীয় ৰাইজে আৰু ভয় কৰা নাই স্থানীয় ৰাইজে একগোট হ'লে এই মাফিয়া কৰা মানুহজনকে খেদি দিব তেতিয়া নিশ্চয় এতিয়া ভয় ৰাইজে নহয় ভয় বিজেপি দলৰ কিছু ব্যক্তিসকলে ভয় খাইছে কিন্তু লগে লগে মই কৈছোঁ এটা বিজেপি ভাগকো ভালো পাইছে এটা বিজেপি এটা ছেকশ্যনে ভাল পাইছে এই যে RSSে মোহন ভাগৱত ডাঙৰীয়াই ভাল পাইছে RSSৰ মোহন ভাগৱত ডাঙৰীয়াই কি কয় যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে সকলোৱে ভাবিছে সেই পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ বাবে নহয় মোহন ভাগৱত ডাঙৰীয়াৰ পৰামৰ্শ মাত্ৰ প্ৰধানমন্ত্ৰী মোদীৰ বাবে নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেও হয় যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে ক্ষমতা সেই চকীত নাই ক্ষমতা জনসাধাৰণৰ হাতত আছে আৰু সেই ক্ষমতা আহা বিধানসভাৰ সময়ত ৰাইজে ব্যৱহাৰ কৰিব মৰমত বিজেপি দলটোক ভাল পাইছে মৰমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত মৰম আৰু স্নেহেৰ যোগেদি বিজেপি দলটোক সমৰ্থন জ্ঞাপন কৰিছে কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে মুখ্যমন্ত্ৰী হৈছে এতিয়া মৰম আৰু স্নেহেৰ যোগেদি নহয় ভয় ভাবুকি দমন ব্লেকমেইল এই যোগেদি বিজেপি দলটোক সমৰ্থন কৰিবলৈ বাধ্য হৈছে কিন্তু এটা সময়ত আমি দেখা পাইছোঁ সেই ভয় যে মানুহৰ মাজত সোমাই গৈছে যোৱা লোকসভা নিৰ্বাচন বা তাৰ পূৰ্বে কিছু মাহৰ পৰা লাহে লাহে কমি গৈছে ৰাহুল গান্ধী ডাঙৰীয়া যিদৰে চাৰিওফালে যাত্ৰা কৰি আছে ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছ দল যিদৰে আজি জনপ্ৰিয়তা লাভ কৰিছে মানুহৰ বিজেপি দলৰ প্ৰতি সেই ভয়টো কমি গৈছে আৰু যেতিয়া এজন গুণ্ডাৰ দেখা পায় যে সেই স্থানীয় ৰাইজে আৰু ভয় কৰা নাই স্থানীয় ৰাইজে একগোট হ'লে এই মাফিয়া কৰা মানুহজনকে খেদি দিব তেতিয়া নিশ্চয় এতিয়া ভয় ৰাইজে নহয় ভয় বিজেপি দলৰ কিছু ব্যক্তিসকলে ভয় খাইছে কিন্তু লগে লগে মই কৈছোঁ এটা বিজেপি ভাগকো ভালো পাইছে এটা বিজেপি এটা ছেকশ্যনে ভাল পাইছে এই যে RSSে মোহন ভাগৱত ডাঙৰীয়াই ভাল পাইছে RSSৰ মোহন ভাগৱত ডাঙৰীয়াই কি কয় যে কোনো ব্যক্তি
নিজকে ভগৱান ভাবিব নালাগে সকলোৱে ভাবিছে সেই পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ বাবে নহয় মোহন ভাগৱত ডাঙৰীয়া পৰামৰ্শ মাত্ৰ প্ৰধানমন্ত্ৰী মোদীৰ বাবে নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেও হয় যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে ক্ষমতা সেই চকীত নাই ক্ষমতা জনসাধাৰণৰ হাতত আছে আৰু সেই ক্ষমতা আহা বিধানসভাৰ সময়ত ৰাইজে ব্যৱহাৰ কৰিব